সুপ্ৰভাত দৰ্শক মণ্ডলী স্বাগতম জনাইছো পুৱাৰ আড্ডালৈ মই অংশুমান ভূঞা আৰু আমাৰ আজি পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে বিশিষ্ট বাজেট সমালোচক ডক্টৰ বেণুগোপালাস্য আচাৰ্যদেৱ আৰু তেখেত আজি আমাৰ মানে ষ্টুডিঅ'ত আহি উপস্থিত হৈ গৈছে সেই বাজেটৰ সম্পৰ্কে পুৱাই আপোনালোকক তেওঁ পোনপটীয়াভাৱে ক'ব আৰু পোনপটীয়াভাৱে আপোনালোকে তেওঁৰ লগত কথাও পাতিব পাৰিব আমাৰ নাম্বাৰ দি থোৱা আছে স্ক্ৰীনত আৰু আজি আমাৰ পুৱাৰ আড্ডাৰ অতিথিৰ ৰূপত আছে বিশিষ্ট বাজেট সমালোচক ডক্টৰ বেণুগোপালাস্য আচাৰ্যদেৱ গুড মৰ্নিং স্বাগতম জনাইছো আৰু হেৰি আপোনাৰ মানে কি আচলতে পুৱাই আমি ৰাইজক জনাই ল'ব খুজিছো যে বাজেট যোনখন দিছে তাত আচলতে ক'বলগীয়া কথা আচলতে নাই বুলিয়ে ক'ব পাৰি কাৰণ নিবনুৱাসকলৰ কাৰণে লোন ছোৱালীবিলাকৰ কাৰণে সোণ তাৰ বাহিৰেও আকৌ গাঁওবুঢ়াবিলাকক দিছে ফোন গতিকে তাৰ ওপৰত এগেইনষ্টত মাতিবলগীয়া আছে কোন গতিকে আপুনিনো কি ক'ব মই তাকে মানে ধৰিব পৰা নাই মইতো প্ৰথমতে এটা কথাই কওঁ যে এখন চৰকাৰে কি বাজেট বনাইছে আপুনি কওক মই কম কিন্তু এখন গ্লাছৰ হয় ঘপককে ভাগি যাব পাৰে দেই গ্লাছৰ হয় ন মই যেতিয়া প্ৰথম বাজেটখন পাঠ কৰি আছে মই ভাবিছিলোঁ এটা নতুনত্বৰ জোৱাৰ অসমলৈ আহিব এটা নতুন কিবা এটা আমি পাম কিন্তু আচলতে আমি কি পালোঁ সেইটোৰ ওপৰতে মই আজি বিশ্লেষণ কৰিবলৈ আহিছোঁ আৰু এটা অত্যন্ত সময় উপযোগী কথা আৰু এইটো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে বিশ্লেষণ কৰিবলগীয়া কথা কাৰণ এতিয়াও আমাক টুপি পিন্ধাই লাভ নাই মই এতিয়া হেলমেট পিন্ধাব লাগিব টুপি পিন্ধাই লাভ নাই এতিয়া হেলমেট পিন্ধাব লাগিব সেইবিলাক পাছৰ কথা কিন্তু টুপি পিন্ধাই লাভ নাই কাৰণ আমি এতিয়া সকলোবিলাক পঢ়া শুনা মানুহ এতিয়া আপুনি চাওক চাইছোঁ অৰ্থনীতিত এটা কথা আছে দৰ্শক মণ্ডলী আমাৰ আচাৰ্যদেৱে অৰ্থনীতিৰ বিষয়ে ক'ব মন দি শুনিব হয় অৰ্থনীতিত এটা কথা আছে এই কথাবিলাক নিউটনে কিমান যুগৰ আগতেই কৈ থৈ গৈছিলে ৰ'ব অৰ্থনীতিৰ কথা আকৌ নিউটনে কৈছে ৰ'ব এটা ফোন আছে আমি ফোনটো লৈ লওঁ অৰ্থনীতিৰ কথা নিউটনে আচ্ছা যি কি নহওক হেল্ল' সুপ্ৰভাত কোনে ক'লে ক'ৰ পৰা ক'লে সুপ্ৰভাত মই ফাৰহান আহমেদ চলন্ত ৰেলগাড়ীৰ পৰা ক'লো আচ্ছা ফাৰহান আহমেদ আপুনি আজি খোৱা পাতিত নাই নেকি আজি খোৱা পাতি মই আধা ৰাতি এৰিলো খোৱা পাতি আধা ৰাতি এৰি এতিয়া ক'ত বা আছে মই মহানগৰী অভিমুখে তাৰমানে এতিয়া গুৱাহাটী খোৱা পাতি এৰি এতিয়া গুৱাহাটী যি কি নহওক ফাৰহান আহমেদ ডাঙৰীয়া আমাৰ আজি ষ্টুডিঅ'ত আছে বিশিষ্ট বাজেট সমালোচক ডক্টৰ বেণুগোপালাস্য আচাৰ্যদেৱ আপুনি তেখেতৰ লগত পোনপটীয়াভাৱে কথা পাতিব পাৰে বাজেটৰ সম্পৰ্কত যিহেতু ভেলেণ্টাইন ডে সমাগত তথা চৰকাৰে ভেলেণ্টাইন ডে উপলক্ষে বিশেষকে যিখিনি প্ৰেমিক প্ৰেমিকা আছে প্ৰেমৰ লগত যিসকল তেওঁলোকৰ বাবে কোনো ধৰণৰ বাজেটৰ ব্যৱস্থা কৰা নাই তেখেতে কি ক'ব এই সন্দৰ্ভত ঠিক আছে ধন্যবাদ আপুনি পুৱাই ইমান সুন্দৰ প্ৰশ্ন কৰাৰ বাবে আচাৰ্যদেৱ পোনপটীয়া প্ৰশ্ন এইটো আচলতে কিবা এটা ব্যৱস্থা কৰিব লাগে মইতো কওঁ বাজেটত এইবিলাক বস্তু থাকিব লাগে কাৰণ যিবিলাক অদ্ভুত বস্তু সোমাইছে এনেকুৱাবিলাক বস্তু সোমাই গ'লেও আচলতে একো চিন্তা কৰিবলগীয়া কথা নহয় কাৰণ আজিৰ তাৰিখত যিবিলাক বস্তু সোমাব লাগিছিলে সংস্থাপনৰ কথা মানুহক নতুনকৈ কিবা এটা দিয়াৰ কথা এই ধৰণৰ কথাবিলাক যেতিয়া সোমোৱা নাই অদ্ভুত কিছুমান বস্তুৱে মেলাই পাতিছে নে বাজেটে পাতিছে আমি ধৰিব পৰা নাই গতিকে ভেলেণ্টাইন ডে স্পেচিয়েল কিবা আঁচনি সোমাই দিয়াহেঁতেনো এইটো আচৰিত বুলি আমি নকওঁ কাৰণ অসমৰ ক্ষেত্ৰত সকলো সম্ভৱ আৰু যি কি নহওক আমি কথা পাতি আছিলোঁ নিউটনৰ ওপৰত নিউটন অৰ্থনীতিৰ নহয় মানে মই কথাটো টানি আনিব বিচাৰিছোঁ নিউটনে কিহৰ কথা কৈছিলে আপেলৰ কথা কৈছিলে মনত আছে সেই এতিয়া আপেলটো হৈছে এক প্ৰকাৰৰ খাদ্য এতিয়া মই আহিম বাজেটৰ খাদ্যৰ বিষয়লৈ সেইকাৰণে নিউটনক আচলতে চুই গৈছোঁ কথাবিলাক আচলতে বাজেট বোলা বস্তুটো বেলেগ বস্তু আৰু চুই কিন্তু বহুত গৈছে ইফালে সংস্কৃতৰ ইফালে বেদ পুৰাণৰ পৰা ধৰি গোটেই কাহিনী সেইদিনা সোমাই গৈছে এই এতিয়া অৰ্থনীতিৰ এটা সূত্ৰ আছে যে বস্তুৰ চাহিদা কমিলে মূল্যটো কি হয় চাহিদা কমি যায় আৰু যেতিয়া চাহিদা বাঢ়ে বস্তু মূল্য বাঢ়ি যায় এতিয়া যেতিয়া এটকীয়া কেজি চাউল আমাক খুৱাই দিব আপুনি চিন্তা কৰক কোন মানুহে কাম কৰিবলৈ যাব
যিসকলে আগতে কিবা এটা কৰি পেলাই খোৱাৰ কথা চিন্তা কৰিছিলে হা এতিয়া তেওঁলোকে 1 টকীয়া কেজি চাউল পাব আধাখিনি ঘৰত খাব আধাখিনি বেচিব নিমখ তেল আনি পেলাই ঘৰতে ধুত হ'ব এতিয়াতো মই কওঁ অতি সোনকালে ধুদৰ আলি বনোৱা এখন স্কিম চৰকাৰে গ্ৰহণ কৰিব লাগে আৰু সেই পৰিস্থিতি আজি তাৰিখত আহি পৰিছে যিখন বাজেট আমি দেখিছো খুব ভাল কিন্তু কথাটো হৈছে আচাৰ্যদেৱ আজিকালিতো আচলতে ইমান ফেচিলিটিটো পাবই নালাগে জন্ম হোৱা দিনাখনৰ পৰা আপোনাৰ গাড়ীত এই আদৰণীয়ে গৈ লৈ আহিবগে এই কিবা প্ৰণাম চনাম এনেকে কৈ আপুনি যোনদিনাখন মানুহটো মৰিব সেইদিনাখনলৈকে আঁচনিৰ ওপৰতে তেওঁ মৰি যাব পাৰে আঁচনিৰ ওপৰতে আছে এতিয়া বেড কবা মানুহ আমি ইমান পেঞ্চন নোৱা জীৱন এটা এৰি আকৌ বেলেগে কিয় কাম কৰি খাব লাগে সেইটোৱে আটাইতকৈ ডাঙৰ কথা মানে এতিয়া আমি আচলতে যিখন আমি বাজেট দেখিলো আচলতে আমি মানৱ সম্পদ গঢ়িবলৈ যোৱা নাই আমি আচলতে এটা এলেহুৱা জাতি গঢ়িবলৈ আগবাঢ়িছো কাৰণ শুই উঠাৰ পৰা শুৱালৈকে সব বস্তু যদি চৰকাৰে দিয়ে সব বস্তু যদি চৰকাৰে দিয়ে ইটো আঁচনি সিটো আঁচনি বাইদেউ আঁচনি ভিন্দ আঁচনি খুলখালি আঁচনি মানুহে কৰিবলৈ থাকিলে কিটো কিন্তু মই আৰু এটা কথা আপোনাক এইখিনিতে কৈ দিওঁ এইখন বাজেটত মানে যোনখন বাজেট ওলাই গ'ল তাৰ যোনবিলাক আঁচনিৰ নামবিলাকতো মানে এনেকুৱা লাগিছে যেন মতা মানুহক বৰ চাইড কৰি পেলাই থৈ পেলাই বেছিভাগ মাইকী মানুহৰ ওপৰতে নামবিলাক গৈছে এই পইণ্টটোকে মই টানি আনিম বুলি ভাবিছিলো এতিয়া অৰুণজ্যোতি দীপিকা এইবিলাক যিমান আছে বেছিভাগে অকল অন্ন যোনটো আঁচনি সেইটো বেলেগ কথা বাকীবিলাকত অকল মহিলাৰ পৰিভৰটো বেছি ইয়াৰ কাৰণটো কি বুলি ভাবে আপুনি এইটো আচলতে মইতো কম যে তেওঁলোক মহিলাৰ দ্বাৰা অত্যন্ত প্ৰভাৱান্বিত হৈছে দিনে ৰাতিয়ে তেওঁলোকৰ চাগে শয়নে সপোনে কেৱল মহিলাৰ এটা প্ৰভাৱ বিৰাজমান হৈ আছে যিটো কাৰণে সকলোবিলাক আঁচনিত সেইটো পৰিস্ফুট হৈ ওলাই গৈছে আচ্ছা তেনেকুৱা এটা ঘটনা হ'বও পাৰে আচলতে মই ইমান ভালকে নাজানিম এতিয়া অৰুন্ধতী আঁচনি তাত কি দিছে সোণ দিছে তাতকে যদি এজনী ছোৱালী ক'লেহেঁতেন যে তুমি যদি কিবা এটা ইনষ্টিটিউট খোলা আচাৰৰে হওক বোলে বিউটি পাৰ্লাৰ এখনে হওক আমি ধূপৰে হওক কিবা এটা আমি সাহায্য দিম সেই ধৰণৰ কথা কোৱা নাই কৈছে কি সোণ দিছো আকৌ ইফালে ক'ব বোলে হেৰি বন্ধ কৰিব লাগে যৌতুক প্ৰথা বন্ধ কৰিব লাগে এইবিলাক সমাজৰ অন্যায় হৈছে এইবিলাক বস্তু নাইকিয়া কৰিব লাগে আকৌ সোণ দি উদগাই দিছে যে সোণ দিব লাগিবই বিয়া পাতিলে এইটো কিন্তু মানে বেলেগ ধৰণৰ এটা বস্তু হৈছে মানে ৰাইজক জেকাই দিয়া নিচিনা হৈছে যৌতুক লগ এইটো উঠাই দিয়া নিচিনা হৈছে আৰু 18 বছৰৰ পৰা 21 বছৰৰ ভিতৰত মানে এইটো পাব বুলি কৈছে ছোৱালীবিলাকে এতিয়া এনেকুৱা লাগিছে যেন ছোৱালীবিলাক যেন বিয়া হ'বলৈ অকল জন্ম হৈছে বেলেগ কাম নাই পৃথিৱীত পঢ়া শুনা কিবা এটা সংস্থাপন আৰু মতা মানুহবিলাক যেন বিয়া পাতিবলৈ সৃষ্টি হৈছে হয়নে তথাপিতো দিয়কচোন বিয়া পাতিবলৈকে আপুনি কিবা মানে অশান্তি পাইছে নেকি তেনেকুৱা কিবা মই তেনেকুৱা পোৱা নাই তথাপিতো কৈছো যে সবৰে এটা নিৰ্দিষ্ট সময় থাকে এই বিষয়ে আপোনাৰতো সময় গৈছে আৰু এতিয়া এনে আপোনাৰ বয়সত যদি সৰু ছোৱালী এজনী বিয়া পাতে তেতিয়াহ'লে আপুনি পাবনে নাই কি কয় আপোনাৰ বয়সত সৰু ছোৱালী এজনী যদি বিয়া পাতে তেতিয়াতো আপোনাৰ যথেষ্ট বয়স হৈছে দিয়কচোন চুলি তুলি পকিলে এতিয়া তেতিয়া সোণকণ আহিব নাই নিয়মতে একৰ্ডিং টু ল আহিব লাগে এনে আপোনাৰ মানে আপুনি যিহেতু বাজেট সমালোচক এতিয়া কথাটো হৈছে তেনেকে হৈ গ'লে দেখোন আপুনি বোলে এইটো বোলে মোৰ ভাগিনৰ জীয়েক এজনী আছিলে মোৰ নাতিৰ ছোৱালী এজনী আছিলে নামটো লগাই থৈ মোৰ লগতে বিয়া হৈছে বুলি এনেই সবৰে নামৰ ৰেজিষ্টাৰ কৰি দিব পাৰে আৰু মই ৰাইজক এইখিনিতে কওঁ মোৰ এই সুদীৰ্ঘ কালৰ যি বাজেটৰ ওপৰত অধ্যয়ন যি চৰ্চা তাহানি 1976ত অক্সফৰ্ড বিশ্ববিদ্যালয়ত মই অৰ্থনীতিৰ ওপৰত বিশেষভাৱে গৱেষণা কৰি আহিছিলোঁ আৰু তেতিয়াৰ পৰা দেখি অহা যি মানে অভিজ্ঞতা অলপ বেছি হৈ গ'ল নেকি অক্সফৰ্ডত ঠিক আছে বাৰু বিৰতি এটা লৈ লওঁ তাৰ পিছত কথা পাতিম দৰ্শক মণ্ডলী আমি ডক্টৰ বেণুগোপালাচাৰ্য আচাৰ্যৰ লগত কথা পাতি থাকিম বাজেটৰ ওপৰত কিন্তু এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ আমি গ'লো আহি আছো বিৰতিৰ পিছত স্বাগতম জনাইছো ৰাইজ পুৱাৰ আড্ডালৈ আৰু পুৱাৰ আড্ডাত আজি অতিথিৰ ওপৰত আছে বিশিষ্ট বাজেট সমালোচক বেণুগোপালাচাৰ্য আচাৰ্যদেৱ আৰু আপুনি অৰুন্ধতীৰ বিষয়ে কিবা কৈ আছিলে অৰুন্ধতী মইতো ৰাইজক কওঁ যিসকলে অৰুন্ধতী আঁচনি যদি সঁচাকৈ
মানে প্ৰযোজ্য হয়গে তেতিয়াহ'লে আপোনালোকে 3 জোৰ চেণ্ডেল কিনি থ'ব এইটো একদম আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই 3 জোৰ চেণ্ডেল আকৌ কিয় বাজেট আঁচনিহে ল'ব চেণ্ডেল কিয় লাগে সেই আঁচনিখনৰ সোণ আনিবলৈ চৰকাৰ ঘৰলৈ অফিচলৈ অহা যোৱা কৰোঁতে 3 জোৰতকৈ বেছি চেণ্ডেল ক্ষয় যাব সেইকাৰণে আগতীয়াকৈ সাৱধান হ'বলৈ ৰাইজক কৈছোঁ কিছুমান কথাত আগতীয়াকৈ সাৱধান হ'ব লাগে কিন্তু এজন মানুহ মানে সাৱধান হৈও বাচিব নোৱাৰিলে আৰু মই আপোনাক সুধিব বিচাৰিছোঁ আচাৰ্যদেৱ দেখিছে নহয় আল্ট্ৰাচাউণ্ডত ধৰা পৰা নাই এনেকুৱাবিলাক বস্তুৰ কাৰণেও আচলতে সেইটোৱে আটাইতকৈ ডাঙৰ কথা যে আল্ট্ৰাচাউণ্ডত ধৰা পৰা নাই মানে মেচিনটো কিমান উন্নত প্ৰযুক্তি বাজেটত নাই এইবিলাক বস্তু বাজেটত ধৰিব লাগিব যে উন্নত প্ৰযুক্তি ইয়াত হস্পিটেল স্থাপন হ'ব উন্নত প্ৰযুক্তি মেচিন লাগিব তেতিয়াহে আল্ট্ৰাচাউণ্ডত ধৰা আৰু এটা কথা এইখিনিতে মন কৰিবলগীয়া যে গান গাই কেনেকৈ ডাক্তৰ হ'ব পাৰি কাৰণ ভিগু এতিয়া ডাক্তৰৰ ওপৰত দেখা গৈছে সেইটো ডাঙৰ কথা কিন্তু আঁচনিত লাগিব আমাক যে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ উত্তৰণ কৰিব পাৰোঁ গান গোৱা পৰাও ডক্তৰ হৈ যাব পাৰে টেলেণ্টটোৱে মেইন কথা আচলতে তেনেকুৱা ধৰণৰ আঁচনি আচলতে আমাৰ ইয়াত নাই সেইটো বাজেটত অন্তৰ্ভুক্ত কৰিলে সম্ভৱ হ'ব পাৰে আচলতে মানে বাজেটত বহুত বস্তুৱে সোমাব লাগে আৰু কেনেকুৱা ধৰণৰ বস্তু সোমাব লাগে ধৰক সময় অনুযায়ী এটা চৰ থাপৰৰ কাৰণে কিবা এটা বাজেট এটা ধৰি দিব পৰাহেঁতেন ভাল আছিলে মানে বিশেষকৈ ছাত্ৰীসকলৰ কাৰণে মহিলাসকলৰ কাৰণে আত্মৰক্ষাৰ কাৰণে কিছুমান কৌশল তেওঁলোকে শিকোৱাৰ কাৰণে সেইটো বাজেটত আচলতে ধৰিব লাগে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিলে ভাল ৰিজাল্ট কৰিলে মটৰচাইকেল দিয়াৰ কথা কৈছে মটৰচাইকেল এইটো ঠিকেই আছে কিন্তু তাৰ আগতে এটা বস্তু চাব লাগিব কিমান গাঁৱলৈ ইলেক্ট্ৰিচিটি গৈছে এতিয়া আমাৰ যিখন গাঁও তাততো আপোনাৰ লাইট নাযায় কাৰেণ্ট নাযায় তাত কি কয় এইটো অতি ডাঙৰ কথা এইটো অসমৰ কাৰণে এইটো আচলতে বহুত ডাঙৰ কথা ৰাইজে হয়তো এতিয়ালৈকে গম পোৱা নাই যে অসমত এনেকুৱা এখন গাঁও আছে য'ত কাৰেণ্ট নাযায় আৰু কাৰেণ্ট নাযায় মানে আচলতে আমি তেনেকুৱা গাঁৱৰ কথা ইমান মানে আমাৰ তাত কাৰেণ্ট নাযায় মন গ'লে কেতিয়াবা আহে তাকে আপুনি গতিকে বেটেৰী চাৰ্জ কেনেকৈ দিব এতিয়া ৰাইজে জুইত সেকিলেহে হ'ব গতিকে এই গোটেই কথাবিলাক আচলতে বিশ্লেষণ কৰি চাইহে কিবা এটা কথা ক'ব লাগে এনেই আচলতে ফুলজাৰি মৰা কিছুমান কথা কৈ দিব মানে যদি সেইখন দি দিয়ে পিছত সেই আলুগুটি পুৰিবলৈ যেনেকৈ সেই অঙঠাৰ মাজত ভৰাই থৈ দিয়ে তেনেকৈ বাইকখনো এনেকৈ অঙঠাৰ মাজত ভৰাই থৈ দিব লাগিব গৰম হ'ব বেটেৰীটো উত্তাপ পাই পেলাই অলপ দীঘলীয়া কিন্তু বাজেটটো আচলতে তেনেকুৱা হ'ব নালাগিছিলে আপোনাৰ মতে এনে বাজেটতটো আচলতে এই ধৰক যিসকলে কৰ কাটল বেছি দি আছে ৰাইজলে মানে চবতকে টেক্স যিসকলে বেছি দি আছে তেখেতলোকৰ কথাও একো নাই সেইটোতো মই কমেই কাৰণ এইটো মানে অপ্ৰিয় হ'লেও এটা কথা সত্য যে আমাৰ যিসকল আমাৰ জলযোগ গ্ৰহণকাৰী আছে যিসকলে সুৰাপান কৰে তেওঁলোকে মানে কিমান টেক্স দিয়ে প্ৰতি বছৰে কোটি কোটি টকা টেক্স দিয়ে কিন্তু তেওঁলোকৰ কাৰণে কোনো বস্তু বাজেটত নাই এখন আইনাৰ হয় কণ্ট্ৰল কৰক তেওঁলোকৰ কাৰণে কোনো বস্তু বাজেটত নাই মইতো তেওঁলোকক ক'ম যে তেওঁলোকে এটা অন্তত বুলেট প্ৰুফ জেকেট দিব লাগে বুলেট প্ৰুফ জেকেট আকৌ সুৰাপায়ীসকলৰ কাৰণে মানে ঘৰলৈ যাওঁতে প্ৰায় মাৰ খায় ন ঘৈণীয়েকৰ বেলনা আপোনাৰ হেতাই দি গতিকে তেওঁলোকৰ কাৰণে বুলেট প্ৰুফ জেকেট এইটো বাজেটত সোমাব লাগিছিল তাৰপিছতে তেওঁলোকৰ কাৰণে কিবা সুৰা জ্যোতি আঁচনি তেনেকুৱা যদি কিবা থাকে হোলচেল ৰেটত দীপিকা ধৰি লওক দিব পৰাকে বা সুৰাময়ী আঁচনি তেনেকুৱা ধৰণৰ যদি কিবা দিব পাৰিলেহেঁতেন সেইটো বাজেটত সোমাব লাগিছিলে কিন্তু সেইবিলাক গুৰুত্বপূৰ্ণ টপিক যিবিলাকক বাদ দি আমি কেতিয়াও এৰাই চলিব নোৱাৰো সেইবিলাক বস্তু বাজেটত নাই সেইটো এটা ডাঙৰ কথা আচলতে এইটো ডাঙৰ সমস্যা আৰু আপোনালোকৰ কথাটো হৈছে যে সৰু ল'ৰা ছোৱালীৰ কাৰণেতো আঁচনি দিছে ডাঙৰবিলাকৰ কাৰণেও দিছে মানে বিয়া পতাৰ দিছে নপতাৰ দিছে মানে পুৰুষ মহিলা সকলোৰে কাৰণে দিছে মই এটা খুব বেয়া লাগিছে অন্যান্য সকলৰ কাৰণে মানে সবতকে বেয়া লাগিছে কি পুৰুষসকলক আচলতে উপেক্ষা কৰা হৈছে এখন বাজেটত নামবিলাকতো নাই সব অৰুন্ধতী দীপিকা নামবিলাক এজনো নাই ক'ৰবাতো কোনোবা এটা দিব পাৰিলেহেঁতেন ধৰি লওক এই অংশুমান জ্যোতি আঁচনি এনেকুৱা ধৰণৰ কিবা এখন দুখনটো আঁচনি দিব পাৰিলেহেঁতেন সেইটোত আমাক নামৰ ফালৰ পৰা উপেক্ষা কৰিছে সোণ দিছে ছোৱালীক এইটোতো মোৰ বহুত বেয়া লাগিছে আচলতে পাতিবলগীয়া আপোনাৰ বহুত কথা আছে তথাপিতো আমাৰ মানে আজি সময় হৈ আহিল নিশ্চয় যেহেতু সময় হৈ আহিল আইনষ্টাইনে এটা কথা কৈছিলে অৰ্থনীতি বিষয়ে নে যিমান কথা কম পাতিবা সিমান কথাৰ চাহিদাটো বাঢ়ি যায় সেইকাৰণে আমি অকণমান কমাই পাতাই ভাল ঠিক আছে বাৰু দৰ্শক মণ্ডলী আজিলৈ আমাৰ সময় হৈ আহিল আমি প্ৰত্যেক পুৱা আপোনালোকক নতুন অতিথিৰ সৈতে লগ পাই থাকিম আজিলৈ মাগিছোঁ বিদায় সুপ্ৰভাত ধন্যবাদ